সম্পূৰক কোণ ডাঙৰটোতকৈ সৰুটোতকৈ কি যে ডাঙৰটো সৰুটোতকৈ 18 ডিগ্ৰী বেছি কোণ দুটা এটা কিন্তু এটা বস্তু মন ৰাখিব লাগিব দুটা কোণ যিকোনো কোণ ধৰি লোৱা সাপোজ কোণ ধৰি ল'লো কোণ দুটা x আৰু y এইখিনিতে প্ৰব্লেম নাই ইয়াত এটা কথাই তুমি তোমাৰ মাইণ্ডত ৰাখিব লাগিব এটা সম্পূৰক বুলি দিছে সম্পূৰক কোণ মানে কি দিছে সাপ্লিমেন্টাৰী কোনটো কোৱা হয় সম্পূৰক মানে দুটা কোণ প্লাস কৰি তুমি 180 ডিগ্ৰী পাব লাগে ঠিক আছে চোৱা এটা জন্য মই 10 এ ললো ডিফাৰেন্স কিমান বুলি কৈছে মানে ডাঙৰটো কিমান হ'ব 18 ডাঙৰ হ'ব সৰুটোতকৈ তো সৰু সংখ্যাটো যদি মই সাপোজ ধৰিলো 20 মেবি ধৰিলো 20 কিন্তু ডাঙৰটো কিমান হ'ব তাত এই 20 ৰ লগত 18 প্লাস এটা কৰি দিয়া তো কিমান হৈ যাব 38 পাবা তো এটা যদি x মই ধৰো আনটো কিমান হ'ব y বুলি ধৰা হয় মানে x কি পাবা y plus 18 পাবা হ্যাঁ তো লিখা ধরা হল কোন দুটা কোন দুটা x আৰু y x to ডান y to হোল according to question দুটা যোগ করি যেহেতু সম্পূরক দুটা যোগ করি মোর কিমান হ'ব লাগি 180 এক নাম্বারিং কৰি ৰাখিবা 1 টোল হ'ব নেক্সট কোৱেশ্চনটো কি দিছে ডাঙৰ টু কৰা ডাঙৰটো মানে x মাইনাস তো x ইকুয়াল কি পাবো y প্লাস 80 হ'ব না এক নাম্বারিং কৰি ৰাখিলো কিমান তোমাৰ 2 এবাৰ এক নং সমীকৰণ সেম কি এক নং সমীকৰণত সমীকরণ x equal to y plus 18 और मान বহুৱাইবা বা বহুৱালে কি হ'ব x x মানে x x মানে কিমান y plus 18 plus y equal to 180 this implies y y কিমান হ'ব 2y 18 টো ইয়াতে কি হৈছে প্লাস হতে কি হ'ব মাইনাস 180 minus 80 তার মানে কিমান পাইছা ইহেন কিমান পাইছা 162 হ'ব না 162 ইয়াতে কি আছে 2y 2 টু যদি ইফালে লৈ যাও কি হৈ যাব তোমাৰ ডিভাইড তাৰ মানে কিমান পাইছা কেনসেল কৰি ইয়াতে 8 টাইমছ এটো 1 টাইমছ সেইটো কি হ'ব 81 ডিগ্ৰী এটো কোনটো সৰুটো হয় না ইডাল ডাঙৰটো কিমান হয় দেখা যাচ্ছে therefore 2 implies 2 কি x equal to y মানে 81 plus 80 তোমরা যদি হইব কত ডিগ্রি সিম্পল দি দিবা তাহলে কিমান পাইছা 99 ডিগ্রি হবে না দেখা নির্ণয় কোণ দুটা কিমান পাইছা 81 আৰু 99